ঐতিহ্যমণ্ডিত ভোলাবাৰী শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সমন্বয় ক্ষেত্ৰ আহঁতগুৰিত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে দৰং ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সভাৰ ১২৫ সংখ্যক ব্ৰহ্মযজ্ঞ অনুষ্ঠানৰ বাৰ্ষিক অধিৱেশন। প্ৰায় ২০-২২ হাজাৰ আলহী অতিথিক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতি আৰু আইমাতৃ মহিলা। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত ঘট পানী তোলা, সূৰ্যদেৱজাৰ পূজা, ভাগৱত পাঠ, দুখ পুৰোহিতৰ দ্বাৰা পূৰ্ণহুতি যজ্ঞ, পূজা অৰ্চনা আৰু মূল মঞ্চকে আদি কৰি ভাগে ভাগে অনুষ্ঠিত হৈছে বিভাগীয় কাৰ্যালয় আৰু তোৰণ। দুয়োখন জিলাৰ ৩২ শাখাৰ ব্ৰাহ্মণ সভাৰ প্ৰতিনিধি আৰু ধৰ্মপাল ৰাইজৰ আগমনক এক উখল মাখল পৰিৱেশ ভোলাবাৰী আহঁতগুৰি সমন্বয় ক্ষেত্ৰ। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ঐতিহ্যমণ্ডিত ভোলাবাৰী আহঁতগুৰি সমন্বয় ক্ষেত্ৰ পবিত্ৰ হোমযজ্ঞৰ পূৰ্ণ আহুতিত যেন সকলো জাতি জনগোষ্ঠীৰ ভক্তবানৰ বাবেই তীৰ্থভূমিলৈ পৰিণত হৈছে ভোলাবাৰী আহঁতগুৰি ক্ষেত্ৰ। নিউজ ডেস্ক AIN লাইভ। কলাই এই পবিত্ৰ সত্তাত পবিত্ৰ ভূমিত ৩২ বছৰৰ পিছত এইবেলি দৰং আৰু ওদালগুৰি জিলাৰ যি ব্ৰাহ্মণ সভা আৰু বাৰ্ষিক অধিৱেশন গোবিন্দ মিশ্ৰ সমন্বয় ক্ষেত্ৰ ভোলাবাৰী আহঁতগুৰি শিৱ মন্দিৰত অনুষ্ঠিত হৈছে। আজি দ্বিতীয়টো দিন, এই দ্বিতীয়টো দিনত আমাৰ যিখিনি মংগলিক কাম কাজ এইখিনি চলি আছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আমাৰ মাজত উপস্থিত হৈছেহি। আমি আশাবাদী, আমি এই যজ্ঞৰ জৰিয়তে সূৰ্য দেৱতা, ভগৱান বিষ্ণু, মহেশ্বৰ সকলোকে আৰাধনা কৰিছোঁ। আমি যিহেতু প্ৰতিটো জাতি জনগোষ্ঠীৰে এই কলাইঘৰত আমি বসবাস কৰি আছোঁ। সকলো ঘৰে ঘৰে মংগল হওক, অপমংগলবোৰ দূৰ হওক, সকলোৱে শান্তিত থাকক, এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ। আৰু আমি উঠি অহা প্ৰজন্মই আই মাতৃসকলৰ, আমাৰ গিয়েতী কুটুমসকলৰ, পুৰুষসকলৰ, জ্যেষ্ঠ অভিজ্ঞ ব্যক্তিসকলৰ আশীৰ্বাদ অনুপ্ৰেৰণে যাতে নতুন বাটৰ সন্ধান পাব পাৰোঁ আৰু যিয়ে সমাজত চলি থকা অন্যায় অবিচাৰবিলাক দূৰ হৈ যাতে আমি এক পোহৰৰ ৰেঙনি কঢ়িয়াই আনিব পাৰে আৰু সকলো ওদালগুৰি দৰঙৰ লগতে আমাৰ বিশ্ব যাতে সদায় শান্তিত থাকিব লাগে, তাৰ কাৰণে এই আমাৰ যি দৈবিক ৰীতি নীতি, সাতাম পুৰুষীয়া ককা আইতাহঁতে গঢ়ি যোৱা এই সোণৰ অসমখনত যি ৰীতি নীতি আছে, নীতি নিয়মেৰে যাতে আমি সমাজখন পৰিচালিত কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা এই চাৰিদিনীয়া অনুষ্ঠানত সকলো ৰাইজকে আদৰণি জনাইছোঁ। আজি দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ আজি ১২৫ বৰ্ষৰীয়া বৰ্ষপূৰ্তিৰ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনত আমি ইতিমধ্যে আমি জ্যোতিষ কাৰ্যালয় উন্মোচন কৰিলোঁ। পুৰোহিত আজি আমাৰ ইয়াত প্ৰায় ১২০ জন পুৰোহিতে আহুতি প্ৰদান কৰিব। আজিৰ পৰা আৰম্ভ হ'ব, কাইলৈ পৰহি আমাৰ শেষ হ'ব। তাৰপিছত আমি পুৰোহিত শিবিৰ আমি উন্মোচন কৰিছোঁ। পুৰোহিত শিবিৰত আমাৰ ইতিমধ্যে কাম কাজ আৰম্ভ হৈছে। আজি আমাৰ কাৰ্যসূচীত আমাৰ আজি জ্যোতিষৰ আজি বিনামূলীয়া জ্যোতিষ আমাৰ চৰ্চা আৰম্ভ হৈ গৈছে। ইতিমধ্যে অগণন ভক্ত ইতিমধ্যে আহিছে আৰু অগণন আহি আছে। আমাৰ যজ্ঞ এতিয়া আৰম্ভ হ'ব। এই যজ্ঞৰ পূৰ্ণাহুতি ল'বলৈ আজিৰ পৰা পূৰ্ণাহুতি কাম আৰম্ভ হ'ব। অহা ১ তাৰিখে আমাৰ শেষ পূৰ্ণাহুতি, আমাৰ অন্তিম পূৰ্ণাহুতি হ'ব আৰু অন্তিম পূৰ্ণাহুতিত আমি আশা কৰিছোঁ প্ৰায় ৩০,০০০ লোকৰ সমাগম হ'ব। এইখন ১২৫ বছৰীয়া দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজৰ অধিৱেশন। গতিকে এই দৰং জিলা ওদালগুৰি জিলাৰ প্ৰত্যেক ব্ৰাহ্মণ সমাজ লগতে সমূহ জনগোষ্ঠীৰ লোক ইয়াত একত্ৰিত হ'বহি। ইয়াত আমি সকলো লোকৰ কাৰণে আমি মহাভোগৰ আয়োজন কৰিছোঁ আৰু সকলোৰে সমিলমিলত আমি এই অনুষ্ঠানভাগি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। আজি আমি প্ৰায় ৫-৬ হাজাৰ মানুহ ইতিমধ্যে আমাৰ গোট খাইছে আৰু সন্ধিয়ালৈকে আমি প্ৰায় ১০,০০০ মানুহ আশা কৰিছোঁ। ইতিমধ্যে আমাৰ মহাভোগ আমাৰ আৰম্ভ হৈ গৈছে। আমাৰ ইতিমধ্যে বেদৰ ধ্বনি আৰম্ভ হৈ গৈছে। পুৰোহিতসকল ইতিমধ্যে সাজু হৈ গৈছে। গতিকে সকলো মানুহে আহি এটা উলহ মালহৰ পৰিৱেশত আমাৰ মাজত আহিছে আৰু আমি সকলোকে আপ্যায়ন কৰিবৰ কাৰণে, সকলোকে আমি স্বাগতম জনাবৰ কাৰণে আমি সাজু হৈ আছোঁ। অভ্যৰ্থনা সমিতি ইতিমধ্যে আমাৰ কাৰ্যসূচী আমাৰ ভাগৱত, আমাৰ সত্ৰ আমি আৰম্ভ হৈ গৈছে। তেখেতসকল আহিছে, প্ৰভুসকল আহিছে, সত্ৰৰ কাম আৰম্ভ হৈ গৈছে, জ্যোতিষ চৰ্চা আৰম্ভ হৈ গৈছে, পুৰোহিতৰ আমাৰ কাম আৰম্ভ হৈ গৈছে। তাৰপিছত আমাৰ ইয়াৰ যজ্ঞস্থলীত ইতিমধ্যে আমি কুণ্ডৰ যজ্ঞ আৰম্ভ হৈ গৈছে। গতিকে কুণ্ডৰ যজ্ঞ আৰম্ভ হোৱাৰ লগে লগে আহুতি প্ৰদান হৈছে। যেতিয়া পূৰ্ণাহুতি ল'বৰ কাৰণে ইতিমধ্যে মানুহ আমি সাজু হৈছোঁ। পূৰ্ণাহুতি পৰ্ব আৰম্ভ হ'ব খন্তেক পিছতে আৰু এই সমূহ কাৰ্যসূচীতে আৰু আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। তাৰপিছত এতিয়া আমি অতিথিসকলক আদৰিবৰ কাৰণে আমি বৃহৎ আয়োজন কৰিছোঁ। অতিথি ঘৰ আমি সুকীয়াকৈ নিৰ্মাণ কৰিছোঁ। 3টা অতিথি ঘৰ আমি নিৰ্মাণ কৰিছোঁ। তেওঁলোকক আমি চাহৰ ব্যৱস্থাপনাৰ কাৰণে আমি সুকীয়া আয়োজন কৰিছোঁ। খাদ্য ব্যৱস্থাৰ কাৰণে সুকীয়া আয়োজন কৰিছোঁ। আৰু আজিৰ দিনটোত প্ৰায় আমি 200 স্বেচ্ছাসেৱক নিয়োগ কৰিছোঁ। সকলোৱে নিজা নিজা উদ্দেশ্যত, নিজা নিজা দায়িত্বত কাম সম্পন্ন কৰি আছে। ইয়াৰ মূল উদ্দেশ্য সকলো জীৱৰ কল্যাণৰ কাৰণে। আজি
হয়, আমাৰ 25 বছৰ হ'ল। আমাৰ মূল উদ্দেশ্য সকলো জীৱৰ আমাৰ কল্যাণৰ কাৰণে আমাৰ ইতিমধ্যে প্ৰায় 200 পুৰোহিত আমাৰ উপস্থিত হৈছে। যাগ যজ্ঞ আপোনালোকে দেখিছে চলি আছে। আমাৰ বিভিন্ন ভক্তৰ আহি আছে আৰু সকলো জীৱৰ কল্যাণৰ কাৰণে এই যজ্ঞ আৰু সকলো জাতি জনগোষ্ঠীৰ এককভাৱে আমি কৰি আগবাঢ়িছো। অকল এইটো ব্ৰাহ্মণৰ যজ্ঞ হৈ থকা নাই, এইটো সকলো জীৱৰ কল্যাণৰ কাৰণে, সকলো জাতিৰ মহাকল্যাণৰ কাৰণে, সকলো জীৱৰ একৰ কাৰণে এই যজ্ঞ আমি আৰম্ভ কৰিছো। আৰু বিভিন্ন স্থানত হয়, এইবাৰ আমাৰ এই স্থানত হ'ল অহা 125 বছৰীয়া, অহাবাৰ আকৌ ক'ত হ'ব এতিয়া আজি বিষয় বচন ঘোষণা হ'ব। কৰি আশা কৰিছো সকলোৰে কল্যাণ হওক আৰু যিবিলাক দুখ নাশ হওক, বেবিচাৰ নাশ হওক আৰু এটা শান্তি প্ৰতিষ্ঠা হওক। এই যজ্ঞৰ মূল উদ্দেশ্য হ'ল কিন্তু শান্তি প্ৰতিষ্ঠা। আমি বাৰ্তা দিম সকলো জীৱ কল্যাণৰ কাৰণে আমি এই যজ্ঞ আৰম্ভ কৰিছো আৰু সকলোৱে আহক, আমাৰ লগত অংশগ্ৰহণ কৰক আৰু এই যজ্ঞৰ আশীৰ্বাদ সকলোৱে গ্ৰহণ কৰক। পঞ্চবিংশত্যাধিকশততম বৰ্ষানুষ্ঠান, অষ্টানৱতিতম বাৰ্ষিক অধিৱেশন আৰু সপ্তনৱতিতম শ্ৰী শ্ৰী ব্ৰহ্মযজ্ঞানুষ্ঠান গোবিন্দ মিশ্ৰ সমন্বয় সৰণী ক্ষেত্ৰত আহতগুৰি এই ভোলাবাৰী অঞ্চলত শ্ৰী শ্ৰী বিষ্ণু জ্যোতি শাখাই এই 4দিনীয়া বৰ্ণাঢ্য যজ্ঞভাগ আয়োজন কৰিছে আৰু আজি দুদিনৰ কাৰ্যসূচী সুন্দৰভাৱে চলি আছে। আমাৰ এয়া যজ্ঞ মণ্ডপ, এই যজ্ঞ মণ্ডপত সাধাৰণতে বিষ্ণু পূজা, শিৱ পূজা, গণেশ পূজা, বাস্তু পূজা, চণ্ডী পূজা, গ্ৰহ পূজা, বেদ পাঠ, কৃষ্ণ গীতা পাঠ, স্তৱ পাঠ আদি বিশ্ব শান্তিৰ কাৰণে সকলোৰে মংগল কামনা কৰি এই যজ্ঞভাগ দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাই সকলো জাতি ধৰ্ম বৰ্ণৰ লগত মিলি বিশ্ব শান্তি, সকলো জীৱকুলৰ কল্যাণৰ কাৰণে প্ৰতি বছৰে কৰি আহিছোঁ আৰু আগলৈ কৰি থাকিব। সেয়ে আমি আজি এই যজ্ঞভাগৰ পৰা এতিয়া আমি মানে ৰাইজলৈ অনুৰোধ যাতে সকলোৱে আধ্যাত্মিক চিন্তাৰে পৰিচালিত হয়, সকলোৱে ভাতৃত্ববোধ, ঐক্য শান্তি বজাই ৰাখে, এইটো আমাৰ কামনা। আমি এইখিনি সকলোৰে পৰা বিচাৰিছোঁ আৰু সকলোৰে শুভ হওক, সকলোৰে কল্যাণ হওক, এইটো আমাৰ এই যজ্ঞৰ মূল মন্ত্ৰ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।